Hello my dear friends, আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় YouTube চেনেল নুৰুল আলম নাজুলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 ৰ বাবে আমি টেন্স যেটো আছে আমাৰ ইংলিশৰ পাৰ্ট এই টেন্সৰ কেইটামান নিয়ম আমি আলোচনা কৰিম কিছু প্ৰশ্নৰ হৈতে আৰু এইটো টেন্স খণ্ডৰ এইটো প্ৰথম ভিডিঅ' আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ ইয়াৰ পৰা উপকৃত হ'ব। আপোনালোকে এটা অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান সংখ্যক ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশন আপোনালোকে পাব। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু জানিলো। প্ৰথম প্ৰশ্ন দিয়া আছে ষ্টপ দ্য কাৰ। এটা আমাৰ অপচন বিলাক দিয়া আছে passes, is passing, was passing, past। ইয়াৰ শুদ্ধ অপচন হ'ব is passing। stop the car is passing। এতিয়া আগবাৰ আমি জানি লও যে ইয়াত মানে is passing হল কিয় অন্যটো কিয় নহল। আসলে নিয়মটো হৈছে যে যদি কোনো বাক্যৰ প্ৰথম অংশ বা শেষৰ অংশ ইম্পাৰেটিভ সেন্টেন্স হয় এতে চাওক এইটো ইম্পাৰেটিভ মানে আদেশ হৈছে যেনেকৈ ডোন্ট ডিস্টার্ব ইয়াতে ডোন্ট শাউট। যদি কোনো বাক্যৰ প্ৰথম অংশ বা শেষৰ অংশ ইম্পাৰেটিভ সেন্টেন্স হয় সেই বাক্যৰ বাকি অংশটো প্ৰেজেন্ট কন্টিনিউয়াস আছে। যেনেকৈ ইয়াতে কি আছে ইয়াতে বাক্যৰ প্ৰথম অংশত আছে গতি কি হ'ব the baby সিঙ্গুলার নাম্বার আছে গতি কি হ'ব the baby is sleeping। the baby is sleeping হ'ব কাৰণ এটো প্ৰেজেন্ট কন্টিনিউয়াস হলে কি হয় সাবজেক্টৰ পিছত বি ভার্ব এটা হয় যেনেকৈ am is আৰু তাৰ কোনবা এটা হ'ব আৰু তাৰ পিছত ভার্ব প্লাস ing হয়। ইয়াত কি হ'ব ডোন্ট শাউট হিয়াৰ ইয়াতে ইম্পাৰেটিভ সেন্টেন্স হয় আদেশসূচক বাক্য হয় গতি ইয়াতে কি হ'ব পাপা is watching হ'ব কাৰণ পাপা সিঙ্গুলার নাম্বার গতি কি হ'ব থার্ড পারসন সিঙ্গুলার নাম্বার গতি সেইকাৰণে সাবজেক্টৰ পিছত বি ভার্ব is আহিব আৰু ইয়াতে কি হৈছে যে পাপা আছে সেইকাৰণে is হ'ব আৰু watch ভাৰ্বৰ লগত ing হ'ব। এতিয়া আপুনি এতিয়া আগৰটো চাই লওক আগৰটো আমাৰ মিলিছিল নাই। ইয়াতে কি আছে stop the car ইয়াতে stop এটো ইম্পাৰেটিভ সেন্টেন্স হয় the car সিঙ্গুলার নাম্বার সেইকাৰণে কি হৈছে is passing কাৰণ ইম্পাৰেটিভ সেন্টেন্সৰ পিছৰ খণ্ডটো কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। এতিয়া নিশ্চয় আপোনালোকৰ এই আইডিয়াটো ক্লিয়াৰ হৈছে। পৰৱৰ্তী বাক্য the bus usually arrive ইয়াতে কি আছে the bus usually dash at 6 am। ইয়াতে usually শব্দ থাকিলে আমি জানো যে বাক্যটো কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আৰু ইয়াতে সাবজেক্ট আমাৰ কি আছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হৈছে গতিকে ইয়াত আমাৰ ইয়াতে কি হ'ব কাৰেক্ট অপচনটো হ'ব arrives কাৰণ প্ৰেজেন্ট ইনডিফিনিটৰ নিয়ম মতে কি হয় সাবজেক্টটো যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে ভাৰ্বৰ লগত s বা es হয় গতিকে আমাৰ ইয়াতে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ বাবে ইয়াতে কি হৈছে arrives আমাৰ শুদ্ধ অপচন হয় সেইকাৰণে অপচন ডি শুদ্ধ উত্তৰ। ইয়াতে আৰু নিয়ম চাওক যেনেকৈ উই ড্যাশ টু স্কুল ডেইলি ইয়াতে উইৰ লগত কি হ'ব গো হ'ব কাৰণ উই টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় ফার্স্ট পারসন প্লুরাল নাম্বার হয় কিন্তু ৰীতাৰ লগত কি হ'ব ৰীতা গোজ টু স্কুল ডেইলি। এতিয়া চাওক যে আমি এই ডেইলি শব্দটো থাকিলে আমি জানো যে এই বাক্যটো কি হয় প্ৰেজেন্ট ইনডিফিনিটৰ হয় কাৰণ এটি হ্যাবিচুয়াল অ্যাকশন হয় সেইকাৰণে ইয়াতে ৰীতাৰ লগত ইয়াতে যদি মই হি শি জি লিখো থাৰ্ড পারসন সিঙ্গুলার হলে কি হ'ব ভাৰ্বৰ লগত এস বা ইএস হ'ব। নিশ্চয় আপোনাৰ এইখিনি বুজি পোৱাত অসুবিধা হোৱা নাই। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো এইবাৰ। ইয়াত চাওক যে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি কেনেকৈ গম পাম যে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট বিলং কৰে। যদি বাক্যটোত কি আছে বাক্যটোত যদি ডেইলি শব্দ আছে অফেন ইউজুৱেলি জেনাৰেলি ফ্ৰিকুৱেন্টলি অলৱেজ ওয়ান্স টুৱাইস থ্ৰাইস বা কেতিয়াবা নাথাকিব পাৰে এভৰি শব্দৰ লগত ডে মান্থ ইয়াৰ এনেকুৱা ধৰণৰ শব্দ থাকিলে আমি গম পাম যে সেই বাক্যটো কি হয় প্ৰেজেন্ট ইনডিফিনিট। আৰু প্ৰেজেন্ট ইনডিফিনিট এটা কথা মনত ৰাখিব লাগিব যে যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে আমি ভাৰ্বৰ লগত s বা es আমি যোগ কৰিম। এইটোখিনি মানিলে আমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ নিয়মটো সম্পূৰ্ণ হয়। আলোচনা বাৰু পৰৱৰ্তী নিয়মলৈ আগবাঢ়িছো। ইয়াত এটা বাক্য দি আছে আই উইশ আই ড্যাশ এ কিং। এটা অপচন দি আছে ওয়েৰ was am is আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আই ওয়েৰ। ইয়াতে আমাৰ অপচনটো হ'ব ওয়েৰ কিন্তু দেখাত আমাৰ বাক্যটো কি হৈছে যে আইৰ লগত যেন ওয়েৰ হয় নিশ্চয় নহয় কিন্তু আমাৰ চাওকচোন উত্তৰটো কি আছে অপশন এ শুদ্ধ উত্তৰ। এতিয়া চাওক যে আমাৰ ওয়েৰ ইন জেনাৰেল বাক্যত নহয় আমি কেতিয়া লিখিম আইৰ লগত ওয়েৰ কেতিয়া হয় বা হিৰ লগত ওয়েৰ নহয় সাধাৰণতে হিৰ লগত ওয়েৰ হ'ব গতিকে আমি কেতিয়া হয় আমি জানি লওঁ। আহকচোন বাৰু ইয়াত চাওক যে আই উইশ এজ ইফ এজ দো এইকেইটা আমাৰ কি হয় আনৰিয়েল পাষ্ট হলে আমি ইউজ কৰোঁ অসত্য অতীত তেতিয়া যদি ভাৰ্ব আমাৰ ব্ৰেকেটত যদি বি থাকে তেন্তে বি ঠাইতে আমি ওয়েৰ লিখো লাগিলে হে সাবজেক্ট যিয়েই নহওক আৰু অন্য ভার্ব থাকিলে ভার্বটো কি হয় পাস্ট ফর্ম অফ দা ভার্ব এটা অফ হ'ব লাগে পাস্ট ফর্ম অফ ভার্ব
যেনেকৈ এটা এক্সাম্পল চাই লওঁ যদি এনেকৈ থাকে আই উইচ আই বি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইয়াতে আই উইচ আছে বাক্যটো গতিকে আমাৰ কি হ'ব আই উইচৰ পিছত যদি বি থাকে তেন্তে আমি কি বিৰ ঠাইত কি লিখিম বুলি কৈছোঁ উইয়াৰ লিখিম আৰু অন্য ভাৰ্ব যেনেকৈ এজ ইফ এজ দো ইয়াতে আমাৰ কি আছে এজ ইফ দিয়া আছে গতিকে ইয়াত কি হ'ব আমাৰ আনৰিয়েল পাষ্ট হয় গতিকে ইয়াতে ভাৰ্বটো কি হ'ব ভাৰ্বৰ পাষ্ট টেন্স গতিকে নোৰ পাষ্ট টেন্স হ'ব কি নিউ আপোনাৰ নিশ্চয় এইখিনি ধৰিব পাৰিছে আমি আগৰ নিমলৈ আকৌ গৈছোঁ বাৰু আপোনাক আকৌ দেখুৱাই দিছোঁ কি কৈছিলোঁ যে আই উইচ এজ ইফ এজ দো এইকেইটা থাকিলে বি ঠাইত কি হ'ব উইয়াৰ হ'ব যদি ব্ৰেকেটত বি থাকে অন্য ভাৰ্বে এনি আদাৰ ভাৰ্ব আৰু ভাৰ্বটো কি হ'ব পাষ্ট ফৰ্ম হ'ব এতিয়া আকৌ চাই লওক আই উইচ আই বি গতিকে বি ঠাইত কি হ'ব উইয়াৰ হ'ব লাগিলে ছাবজেক্ট আই হওক উই হওক হি হওক শি হওক দে হওক কোনো কথা নাই আৰু এজ ইফ এজ দো এইবিলাক থাকিলে কি হ'ব যদি তাৰ পিছত যদি ব্ৰেকেটত ভাৰ্ব থাকে ভাৰ্বটো কি হ'ব পাষ্ট টেন্সৰ হ'ব এতিয়া চাওক আমাৰ মূল বাক্য যিটো আমাক দিয়া আছে সেইটো চাই লওক কি দিয়া আছে আই উইচ দিয়া আছিল গতিকে আইৰ পিছত কি হ'ব ইয়াত আমাৰ যিখিনি অপশ্যন দিছে ইজ নহয় এম নহয় ৱাজ নহয় গতিকে আমাৰ কি হ'ব উইয়াৰ হ'ব নিশ্চয় আপোনালোকে এতিয়া কনচেপ্টটো ক্লিয়াৰ হৈছে পৰৱৰ্তী বাক্য when he came in যেতিয়া তেওঁ আহিছিল I dash a story was writing am writing wrote have been writing এক নম্বৰ ইয়াতে wrote নহয় am writing নহয় have been writing নহয় ইয়াতে কি হ'ব was writing টো শুদ্ধ কাৰণ চাওক যদি কোনো বাক্যত when আৰু while আছে ইন জেনাৰেল আমি দেখা পাওঁ সেই বাক্যটো কি হয় past continuous হয় আৰু past continuous বাক্যটোৰ নিয়ম আছে যে এটা অংশ তাত কি থাকে ইন জেনাৰেল এটা পাৰ্ট past indefinite থাকে আৰু বাকি অংশটো কি থাকে past continuous এটা চাওক he came এটা কাম চলি থাকে আনটো যদি চলি থকা বুজায় যেনেকৈ তেওঁ যেতিয়া আহিছিল মই কিতাপ পঢ়ি আছিলোঁ মই এটা গল্প লিখি আছিলোঁ গতিকে এই কামটো past indefinite গতিকে বাকি অংশটো কি হ'ব past continuous সেইকাৰণে কি হ'ব সাবজেক্ট আই ইয়াতে গতিকে আই was writing নিশ্চয় এইখিনি ধৰিব পাৰিছে আমি আৰু এটা এক্সাম্পল চাই লওঁ বাৰু একে ধৰণৰ so I met my friend when I go to market ইয়াতে কি আছে when আছে গতিকে I met my friend এতে meet নহয় met এতে simple past tense হৈ গ'ল গতিকে বাকি কন্ট্ৰটো কি হয় past continuous গতিকে when I was going to market I met my friend মই মোৰ বন্ধুক লগ পাইছিল when I was going to market ইয়াত চাওক a scooter knocked him while he ইয়াতে কি knocked এতে simple past tense হৈছে গতিকে কি হ'ব he এটা কি আছে while আছে when আৰু while থাকিলে আমি past বুলি কৈছো past continuous হ'ব গতিকে ইয়াতে কি হ'ব he was crossing হ'ব he was crossing গতিকে আপোনালোকে বাক্যটোত ing কৰি লওক he was crossing নিশ্চয় এইখিনি আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ গৈছে পৰৱৰ্তী বাক্য we dash each other for 5 years বাক্যটো চাওক for আছে ইন জেনাৰেল for আৰু since থাকিলে আমি কি জানো বাক্যটো প্ৰেজেন্ট কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় আৰু বাক্য লেখাৰ নিয়ম হৈছে সাবজেক্টৰ পিছত have been বা has been তাৰপিছত কি হয় ভাৰ্বৰ লগত ing হয় গতিকে we have been knowing each other এটো ইন জেনাৰেল হ'ব লাগিছিল প্ৰেজেন্ট পাৰফেক্ট নিয়ম মতে এটো অশুদ্ধ are knowing নহয় has known we লগত has নহব we has হ'ব নোৱাৰে গতিকে ইয়াতে কি হ'ব we have known এটো শুদ্ধ উত্তৰ এটা জানি লওক আমি কি হয় কাৰণ হয় আমাৰ অপচন বি শুদ্ধ উত্তৰ আছে আসলে কি হয় যে নো যেটো ভার্ব আছে নো ভার্বৰ লগত ing ফর্ম নহয় আমাৰ আমি ইয়াতে জানি লও চাও এইকেইটা শব্দ যেকেইটা আছে see know remember forget want love এই শব্দবিলাকৰ কি নহয় ing ফর্ম নহয় গতিকে এনেকা শব্দ থকা কোনো বাক্য যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয় তেন্তে আমি প্ৰেজেন্ট পাৰফেক্ট লিখি দিলে হৈ যায় গতিকে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট লিখিলে যেনেকৈ আগৰ বাক্যটা আকৌ চাই লও গতিকে কি হ'ব we তাৰপৰা কি হ'ব have আৰু নো ভাৰ্বৰ থাৰ্ড ফৰ্ম known হ'ব গতিকে আমাৰ কি হ'ব অপচন বি আমাৰ শুদ্ধ উত্তৰ আকৌ চাই লও এইকেইটা শব্দৰ লগত ing নহয় গতিকে I am চাওক এটা কন্টিনিউয়াসত কি হয় I am seeing a bird কেতিয়া নহয় I see a bird I am loving you নহয় I love you গতিকে এইটো আমাৰ নিয়ম হয় ইয়াত চাওক যে যদি আমাৰ ing যোগ কৰিবৰ ভাৰ্ব থাকে তেতিয়া কি হ'ব এটা যেনেকৈ since আছে since থাকিলে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব গতিকে কি হ'ব he has been reading a book এইটো হ'ব he has been reading a book since morning কিন্তু forget শব্দটো ing নহয় গতিকে কি হ'ব এইটো আৰু ইয়াতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আছে কাৰণ আমি for আছে গতিকে ইয়াতে কি হ'ব he has forgotten the address for an hour পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো he dash a new mobile last Friday ইয়াত চাওক যে বাক্যত আমাৰ কি দি আছে লাস্ট শব্দ দি আছে লাস্ট থাকিলে আমাৰ কি হয় সিম্পল পাস্ট টেন্স বা পাস্ট ইনডিফিনিট হয় আৰু তেতিয়া
সাবজেক্টের পিছত ভাৰ্বৰ পাস্ট ফৰ্ম হয় গতিকে এটা আমাৰ কি হ'ব শুদ্ধ উত্তৰটো পাস্ট ফৰ্ম বাইৰ পাস্ট টেন্স কি হয় বট হয় গতিকে কি হ'ব ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হৈছে হি বট এ নিউ মোবাইল লাষ্ট ফ্ৰাইডে কাৰণ এটা লাষ্ট শব্দ আছে আৰু যদি নেক্সট থাকে তেন্তে ভাবিব লাগিব এইটো ফিউচাৰৰ বাক্য গতিকে বাকি অপচন কেইটা আমাৰ কি আছে ইয়াতে ভুল আছে অপচন বি আমাৰ শুদ্ধ উত্তৰ এতে চাওক যদি কোনো বাক্যত ইয়েষ্টাৰডে থাকে লাষ্ট শব্দৰ লগত কিবা থাকে লাষ্ট উইক লাষ্ট মান্থ লাষ্ট কিবা ডে দি আছে ইয়াৰ সিম্পল পাস্ট টেন্স হ'ব এগো থাকিলে হ'ব ইট ইজ টাইম থাকিলে এইকেইটা শব্দ থাকিলে বাক্যটা কি হয় সিম্পল পাস্ট টেন্স হয় গতিকে তাৰ ভাৱটো এই হিচাপে হ'ব সিম্পল পাস্ট টেন্স লিখাৰ বাক্য লিখাৰ নিয়ম সাবজেক্টের পিছত ভাৰ্বৰ পাস্ট টেন্স লিখি দিলে হৈ যায়